গুড মৰ্ণিং গাইজ। তো আজি মই এখন আপোনাৰ ওচৰত এটা ইউনিক ভিডিঅ' লৈ আহিলোঁ, যিটো আপোনালোকৰ ছাৰ্ভিচিঙৰ ক্ষেত্ৰত সুবিধা হ'ব। আৰু আমাৰ তাত আহিছিলে এখন এক্টিভা BS6ৰ নিউ মডেল, যিটো ডিছপ্লেত আপোনাৰ এটা চিম্বল আহি আছে ছাৰ্ভিচিঙৰ। সেইটো কেনেকৈ কি কৰে আহক আমি সেইটো ষ্টাৰ্ট কৰোঁ। হয়, আহক আমি গাড়ীখনৰ ওচৰলৈ আহিছোঁ। গাড়ীখন আপোনাৰ যিটো ছাৰ্ভিচিঙৰ এলাৰ্ট বা ছাৰ্ভিচিঙৰ যিটো ডিউ ডেটটো দেখাই আছে, ডিউ ডেটৰ ছাৰ্ভিচিঙৰ ডেট সেইটো ইয়াতে দেখাই আছে। যেতিয়ালৈ আপোনালোকৰ ডিলাৰত আপোনালোকৰ ছাৰ্ভিচ চেণ্টাৰত এই প্ৰব্লেমটো ফেচ কৰে, তেতিয়াহ'লে এই ভিডিঅ'টো চাব, আপোনালোকে নিশ্চয় লাভৱান হ'ব পাৰিব। আৰু ভিডিঅ'টো মই আপোনালোকৰ ওচৰত এইকাৰণে দাঙি ধৰিছোঁ, কিছুমান কাষ্টমাৰে লৈ আহে যে এইটো ডিছপ্লেৰ ওপৰত কি ছিংগাল আছে। তো এইটো বস্তু চাই আপোনালোকে ডিএক্টিভেট কৰিব পাৰিব বা নেক্সট ছাৰ্ভিচিঙৰ টাইমটো বঢ়াই দিব পাৰিব। তো আজিৰ ভিডিঅ'টো আহক আমি ষ্টাৰ্ট কৰোঁ। প্ৰথমতে মই গাড়ীটো চাবি অন কৰিলোঁ। অন কৰাৰ পিছত মই ইয়াতে চাবিৰ টাইমটো আহিলোঁ, মানে ছাৰ্ভিচিঙৰ ক্ষেত্ৰত ডিষ্টেঞ্চ আহিলে আপোনাৰ 100 কিলোমিটাৰ, আপোনাৰ 80 কিলোমিটাৰ দিয়া আছে। তো এইটো নেক্সট ছাৰ্ভিচিং আপোনাৰ কিমান কিলোমিটাৰ হ'ব লাগে সেই বস্তুটো ইয়াতে এড কৰিব লাগে। আৰু ঠিক কেনেকৈ কৰে আৰু কি কৰিলে এইটো কৰিব পাৰি, কেনেকৈ এইটো মানে পলমিচল কৰিব সেইটো মই দেখাই আছোঁ। প্ৰথমতে আমি ছেটিঙত যাম, তাতে আহিছে ফাংচন, তাৰপিছত ডিছপ্লে, তাৰপিছত জেনেৰেল পিছত ছাৰ্ভিচিং বুলি আহিছে। ছাৰ্ভিচিঙত আপোনাৰ মেইনটেনেঞ্চত যাম। মেইনটেনেঞ্চ আপোনাৰ প্ৰ' মেইনটেনেঞ্চ আৰু ইঞ্জিনিয়াৰ চেঞ্জ, ইঞ্জিন চেকআপ। তাতে ছেটিং আহিব, ডিষ্টেঞ্চ আহিব। আকৌ ডিষ্টেঞ্চটো আপোনালোকে ডিষ্টেঞ্চটোত মোটামুটি নেক্সট ছাৰ্ভিচিং 5,500 বা 5,800 ভিতৰত এড কৰিলে হ'ল। এই এক ছাৰ্ভিচিঙৰ পৰা নেক্সট ছাৰ্ভিচিঙলৈ যিটো টাইম থাকে সেই টাইমটো বা টাইমটো ইয়াতে লিখিব লাগে। মই ইয়াতে টাইমটো আপোনাৰ 5,800 বা 5,900 ছেটিং কৰিলোঁ। 5,900 কিলোমিটাৰ, 5,800 কিলোমিটাৰ ছেটিং কৰি দিলোঁ। ছেটিং কৰাৰ পিছত আপোনাৰ নেক্সট আহিল মান্থ, তো 900 কিলোমিটাৰ 1,900। নেক্সট আহিব আপোনাৰ মান্থটো, কেই মাহত কৰিব লাগিব। আপোনাৰ আমাৰ হোণ্ডা কোম্পানীৰ যিবিলাক স্কুটি বা বাইক আছে, আপোনাৰ 6 মাহৰ মূৰত হয়। এটা ছাৰ্ভিচিং কৰিলে নেক্সট ফাৰ্ষ্ট ছাৰ্ভিচিং আপোনাৰ 1,000 কিলোমিটাৰ এমাহৰ ভিতৰত, দ্বিতীয় ছাৰ্ভিচিং আপোনাৰ 5,500 পৰা 6 মাহৰ ভিতৰত। গতিকে মই 6 মাহত কৰি দিলোঁ। 6 মাহত কৰি নেক্সট আপোনাৰ আহিব ইয়াৰ কোন বছৰ হ'ব। এতিয়া 2025 বৰ্ষ চলি আছে, গতিকে অহা বছৰ 2026 বৰ্ষ চলিব। তো সেইটো ছেটিং কৰি দিয়া ল'লে আপোনাৰ যিটো ফল্ট আছিল সেইটো ফল্টটো নোহোৱা হৈ গ'ল। এইটো এনেধৰণে ছেটিং কৰিব, আপোনালোকৰ বস্তুটো ছাকচেছ হ'ব আৰু বস্তুটো সুবিধা হ'ব। এনেধৰণৰ ভিডিঅ' চাবলৈ এই পেজটো ফ'ল' কৰিব, লাইক কৰিব, কমেণ্ট কৰিব, ছাবস্ক্ৰাইব কৰিব। বাই বাই।